নিশ্চিতভাৱে প্ৰায় 450 বছৰ পুৰণি মানকাচৰৰ মিৰ্জমালা মাজাৰ শ্বৰীফত 200 বছৰ ধৰি ঈদৰ নামাজ আদায় কৰি অহা হৈছে আৰু এইবাৰো ঈদৰ নামাজৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। মই পৰিৱেশ দেখাইছোঁ ইয়াত প্ৰথমে সহযোগীক অনুৰোধ জনাইছোঁ। চাওক, এয়া হৈছে মিৰ্জমালাৰ যিটো ঈদগাহ ময়দান। ইতিমধ্যে তেওঁলোকে সজাই পৰাই তুলিছে আৰু যিহেতু সোমবাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকল তেওঁলোকে ঈদ উল ফিতৰৰ এই যি ঈদৰ নামাজ আদায় কৰিব, তাৰ বাবে বৰ্তমান মিৰ্জমালাৰ যিটো ঈদগাহ ময়দান সজাই পৰাই তোলা হৈছে। মই পৰিচালনা সমিতি আছে, মই কথা পাতিবলৈ যত্ন কৰিম। এই যিটো দেখা পাইছোঁ, প্ৰতি বছৰ ইয়াত ঈদৰ নামাজ আদায় কৰা হয়। প্ৰায় 20,000 মানুহ একেলগে তেওঁলোকে আদায় কৰে। আৰু কাম কেনেকুৱা চলিছে, কিমান দূৰ আগবাঢ়িছে? বহুত ধুনীয়া। আমি প্ৰায় কাম শেষ কৰিলোঁ। আজি আপোনাৰ প্ৰায় 15 দিনলৈকে আমি কাম কৰাই আছোঁ। ইয়াৰ ৰঙৰ কাম কৰি আছোঁ, যাতে আমি লাইনটো দি আছোঁ, মানে মানুহ যাতে ভালকৈ ধুনীয়াকৈ একে লাইনে ধুনীয়াকৈ বহিব পৰা এনেকৈ জগা বনাই দি আছোঁ। আমি কালাৰ কৰাই আছোঁ। যিমান আমি মানে ধুনীয়াকৈ মানে কৰিব পাৰোঁ চেষ্টা কৰি আছোঁ। আৰু ইয়াত আপোনাৰ যোৱা সোমবাৰে আমাৰ ইয়াত বহুত মানুহ একত্ৰিত হৈ আমাৰ ইয়াত নামাজ হ'ব আৰু লগতে আমি গোটেই অসমৰ কাৰণে বিশ্বৰ ভাৰতৰ যিমান মানুহ আছে চবৰ কাৰণে আমি দোৱা কৰিম। চবৰে যাতে আমি ভালকৈ থাকোঁ, ভালকৈ আমি মিলামিতি থাকিব পাৰোঁ। আমি হিন্দু মুছলিম ইয়াত যিমান আছে, আমি হিন্দুৰ কাৰণে আমি দোৱা কৰিম। আমি যিমান আৰু বেলেগ খ্ৰীষ্টানৰ কাৰণেও আমি দোৱা কৰিম আৰু বিশ্ব শান্তিৰ বাবে দোৱা কৰা হ'ব ইনশাআল্লাহ। কিমান মানুহ হয় একেলগে ইয়াত আপোনাৰ 20,000 প্লাছ হ'ব। 20,000 প্লাছ আমি একত্ৰিত হৈ নামাজ ইয়াত আদায় কৰোঁ। প্ৰতি বছৰে কৰা হয়? প্ৰত্যেক বছৰে আমি আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে গোটেই অসমৰ মানুহক আমি জনাব বিচাৰিছোঁ, আহক ইয়াৰ মিৰ্জমালাত আহক, আহি আপোনালোকে ইয়াত চাই যাওক কিমান ধুনীয়া, কিমান শান্তি জগা। ইয়াত আহিলে মনটো এনেকৈ লাগে যে পৃথিৱীতে যেনে মানে এটা স্বৰ্গ বুলি ইয়াত এনেকৈ অনুভৱ হয়। মানে কি আৰু ক'ম, ইয়াৰ ভাষা নাই। প্ৰায় 20,000 মানুহ একেলগে সমূহীয়া নামাজ আদায়ৰ বাবে প্ৰস্তুতি চলিছে মানকাচৰত। মই মুৱাজ্জিম আছে, কথা পাতিম। এই যিটো দেখা পাইছোঁ, প্ৰায় 200 বছৰ পুৰণি হয়। ইয়াত 200 বছৰ ধৰি মানকাচৰৰ ৰাইজে ইয়াত ঈদৰ নামাজ আদায় কৰি আছে। আপোনালোকে অহাৰ কাৰণে আমি মিডিয়া ভাইবিলাকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, ঈদৰ শুভেচ্ছা জনাইছোঁ। তাৰ লগতে গোটাল ভাৰতবৰ্ষৰ যিমান মানুহ আছে, যিমান জাতি জনগোষ্ঠী আছে, সব জনগোষ্ঠীকে আমি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এবং আমাৰ ইয়াত মিৰ্জমালা মাজাৰ শ্বৰীফত ইয়াত চাউথ চালমাৰা মানকাচৰৰ মানুহ আহে, প্লাছ মেঘালয়ৰ মানুহ আহে, বহুত দূৰ দূৰণিৰ পৰা মানুহ নামাজ পঢ়িবৰ কাৰণে আহে ইয়াতে। তাৰপিছত নামাজ পঢ়িবৰ কাৰণে যিবিলাক জৰুৰত আছে, আমালোকে ইয়াতে চাফ চফি অনা, কালাৰ কৰা, তাৰপিছত কবৰস্থান মানে জংঘল যিবিলাক মানে জৰুৰত আছে এইবিলাক আমরা চাফা চফি এনে কৰি আছোঁ। আপোনালোকে চাইছে ঈদগাহ মেম্বাৰে যে কালাৰ কৰি আছোঁ, মানুহ শান্তিভাৱে নামাজ পঢ়ি আদায় কৰিব পাৰে। এইকাৰণে আপোনালোকে চাইছে কিমান মানুহ হয়? 20,000ৰো বেছি মানুহ আহে ইয়াতে নামাজ পঢ়াৰ কাৰণে। 2 বাৰ জামাত হয় যে মই সামগ্ৰিক পৰিৱেশ দেখাবলৈ অনুৰোধ জনাইছোঁ। চাওক, বৰ্তমান এই যিটো ঈদগাহ ময়দান, ইয়াত একাংশ শ্ৰমিক আছে, তেওঁলোকে কাম কৰি আছে, সুন্দৰকৈ সজাই পৰাই তুলিছে। একেলগে অসম আৰু মেঘালয়ৰ লোকসকলে ইয়াত ঈদৰ নামাজ আদায় কৰে আৰু প্ৰতি বছৰে প্ৰায় 20,000 মানুহ একেলগে জিলাখনৰ ভিতৰত সৰ্ববৃহৎ আচলতে এই যিটো ঈদগাহ মিৰ্জমালা ঈদগাহ, ইয়াত একেলগে ঈদৰ সমূহীয়া নামাজ আদায় কৰা হয়। এই মুহূৰ্তত কেমেৰাত ৰফিকুলৰ সৈতে মই কবিৰ মণ্ডল, NKTV+।